মেনশন কৰিছে শ্বৰ্ট পুলিচৰ আহমতে আপোনালোকে গোটৰ গম পাই আপোনাৰ নাম্বাৰ দিছে বৰ্ণালী দাদা মোৰ ওপৰত এটা মানে এক্সটৰ্চন কেছ দিছে আৰু এইটো 10 তাৰিখে ৰাতি নলবাৰী থানাত ৰেজিষ্টাৰ হৈছে আৰু নলবাৰী থানাৰ নটিছৰ ভিত্তিত মই যোৱা ৰবিবাৰে মই নিজে ষ্টেটমেণ্ট দি আহিছোঁ আজি তেখেতৰ যিখন মানে এফআইআৰ দিছিলে তেখেতৰ এফআইআৰখনৰ এটা কপি পালে তাত তেওঁ লিখিছে ছাবজেক্ট কমপ্লেইন এগেইনষ্ট ওৱান ৰিকুৱাৰ বৰ্মন চেল্ফ ষ্টাইল বিজনেছমেন অফ গুৱাহাটী এণ্ড আদাৰ্ছ ৰিকুৱাৰ বৰ্মনৰ ওপৰত তেওঁ কৈছে স্বয়ম্ভু ব্যৱসায়ী এণ্ড আদাৰ্ছ তেওঁ বেছি হয় তেখেতে মুখ্য পাহৰি গৈছে যে ৰিকুৱাৰ বৰ্মনে যোৱা বছৰ বহুত সফলতা পাইছে ৰাজ্যলৈকে সন্মান কঢ়িয়াই আনিছে তেওঁৰ মতে ৰিকুৱাৰ বৰ্মন এজন চেল্ফ ষ্টাইল বিজনেছমেন ঠিক আছে তেখেতৰ জ্ঞান তাতে সীমাবদ্ধ আছে যে অসমৰ গোটেই ৰাইজে গম পায় তাত নেক্সট নিউজ ছাৰ মেডাম আই এম কাৰেণ্টলি ৱৰ্কিং এজ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নলবাৰী I live alone at Nalbari with my minor daughter is about 12 years with Miss Vedika Singh. On the evening of 7th May 2024, the day of conduct of polls in Nalbari district, I was at the receipt center for poll EVM at Gordon High Secondary HS Nalbari and interacted with various returning polling parties who shared their experience. One unknown person who I believe to be poll personnel came to me and said the following বাইদেউ ৰুদ্দা আপোনাৰ ফেচবুকত আছে নহয় ৰিকুৱাৰ বৰ্মন আপোনাৰ কথা বহুত বেয়াকৈ লিখিছে এফপিত এনে মানুহৰ লগত লাগি নোলোৱাই ভাল দাদাক অলপ 10 লাখ মান এটা দি হেল্প কৰি দিয়ক না নহ'লে তেওঁ আৰু লিখি ভাইৰেল কৰিব বাইদেউ এইবোৰৰ লগত লাগিলে আপোনাৰ বা ঘৰৰ মানুহৰ জীৱনত ভাবুকি আহিব পাৰে ক'লোঁ আৰু তাত বোলে বিফোৰ আই কুড ৰিয়েক্ট দি পাৰ্চন left as there was crowd and other poll person officials who were giving various feedback on their experience came forward and become busy interacting with them. After seeing of these strong rooms at around 4 AM, strong room I got busy with signing of various reports to be submitted in the late afternoon of the 8th May, recalling the incident of the night before I opened social media. তো তেখেতে মেনশ্যন কৰিছে ইনচিডেণ্ট হৈছে 7 তাৰিখে ষ্ট্ৰং ৰুমৰ ভিতৰত য'ত মানে আইপিএত নহ'লে কোনো মানুহ সোমাব নোৱাৰে আৰু তেখেতৰ মনত পৰিল 10 তাৰিখে ৰাতি যে এফআইআৰ এখন দিব লাগে যেতিয়া ব্যক্তিজন তেখেতৰ ওচৰত গৈছিলে 10 লাখ টকা ডিমাণ্ড দিলে তেওঁ এজন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট তেওঁ ডিমাণ্ড দিলে তেওঁ মনে মনে বহি থাকিল তো ৰাইজে বিশ্বাস কৰিলে এইটো কথা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট এজন মানুহে তাৰ জামত এনি চিকিউৰিটি থাকে ইভিএম ষ্ট্ৰং ৰুম কেম্পাছত কিমান চিআৰপিএফ থাকে পুলিচ থাকে তেওঁলোক থাকোঁতে তেওঁক ডিমাণ্ড দি গুচি গ'ল তেওঁ একো নকৰিলে প্ৰথম কথা আৰু দ্বিতীয়তে আপোনাৰ চিআৰপিচি 44 মতে এজন মেজিষ্ট্ৰেটে যিকোনো ব্যক্তি এজনক গ্ৰেপ্তাৰ কৰিব পাৰে তেওঁক গ্ৰেপ্তাৰ নকৰি পেলাই 3 দিন পিছত মনত পৰিলে মই এখন এফআইআৰ দিব লাগে তো একৰ্ডিংলি নলবাৰী থানাত ৰাতি 12:07 এফআইআৰখন দিলে ইনফেক্ট যিটো বৰ্তমান আয়ো হয় তেখেতে পিছদিনা গম পাইছে যে এইখন ৰাতাতে এফআইআৰখন ৰেজিষ্টাৰ হৈছে কিবা কি ফেচবুক কথা লিখিছে এইবোৰ আমি ৰেগুলাৰ চাই লওঁ তাত তেখেতে কিছুমান বস্তু লিখিছে তেখেত মানে ঘূৰিব লাগে প্লাছ তেখেতৰ মানে চিকিউৰিটি ইছ্যু হৈছে এজন ডিচি এজনৰ লগত 4-5জন আপোনাৰ চিকিউৰিটি পাৰ্চন থাকে তেওঁ মোৰ পৰা ভয় খাইছে যে মই তেওঁক মানে হেম্পাৰ কৰিব পাৰিম এজন ডিচি যে ডিষ্ট্ৰিক্টৰ হেড হয় তেখেতে যদি এনেকুৱা ভয় খায় তেতিয়াহ'লে তেওঁ সমাজত নিজৰ ডিষ্ট্ৰিক্টৰ বেলেগ মানুহক কেনেকৈ উদ্ধাৰ কৰিব এইবোৰ বাৰু ঠিক আছে মোৰ ওপৰত এলিগেশ্যন দিছে এইবোৰ কোৰ্টত গৈ থাকিব মূল কথালৈ আহিলোঁ ষ্ট্ৰং ৰুমৰ ভিতৰত এজন ব্যক্তি সোমালে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট তেওঁক 10 লাখ টকা ডিমাণ্ড দিলে আৰু সেই মানুহজনক তেওঁ আজিলৈ চিনাক্ত কৰিব নোৱাৰিলে তাত CCTV আছিলে কি ক'ব নোৱাৰোঁ থাকিব লাগে আজি আপোনাৰ কেইদিন 7 তাৰিখৰ পৰা 7 দিন হৈ গ'ল আজিলৈ সেই পাৰ্চনজনক বিচাৰি পোৱা নাই আজিলৈ কোনো ডেছক্ৰিপ্ট না CCTV ফুটেজ দিছে না কিবা দিছে তাৰপিছত কথাটো হ'ল এতিয়া তেওঁক যে এক্সটৰ্চনত ডিমাণ্ড দিছিলে তেখেতে কোনোবা বেলেগ অফিচাৰ জনাইছিলে সেই সময়ত তাততো গোটেই অফিচাৰ ভৰ্তি থাকে প্লাছ তেখেতে কোনোবা পলিটিকেল পাৰ্টিক জনাইছিলে যেনেকুৱা মোৰ তাত আহি পেলাই এক্সটৰ্চনত ডিমাণ্ড দিব
তেওঁতো এইবোৰ একো কাম কৰা নাই গতিকে যে মই বিচাৰোঁ ইলেকশ্যন কমিশ্যনে এই বিষয়টো গুৰুত্ব সহায় ল'ব লাগে কাৰণ এজন মানুহ মানে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটক যদি এনেকুৱা ধমকি দিব পাৰে তাত যে EVM চেঞ্জ কৰোঁতেও 1 মিনিট নালাগে এতিয়া DCয়ে আজিলৈ DC ইভেণ্টৰ পলিচি আজিলৈ সেই ব্যক্তিগত ধৰিব পৰা নাই মানে ডাঙৰ চিকিউৰিটি লেপছ হৈছে তো এইটোৰ কাৰণে অকল DC নহয় অলপ SPও জগৰীয়া গোটেই কেছটো ফেব্ৰিকেটেড যদি নহয় তেওঁ কোৱা মতে আৰু তেখেতে এইটো ষ্টেটমেণ্ট আপোনাৰ মেজিষ্ট্ৰেটৰ সন্মুখত দিছে 166 তো মেজিষ্ট্ৰেটৰ সন্মুখত দিলে সঁচা কথা হৈছে মই ধৰি ল'লোঁ তাৰ ইয়াৰ দ্বাৰা প্ৰমাণ হ'লে EVM যিটো আপোনাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ ষ্ট্ৰং ৰুম এইটো সুৰক্ষিত নহয় তাত যিকোনো মানুহ যাব পাৰিব গৈ পেলাই আপোনাৰ EVM টেম্পাৰ কৰক বা চেঞ্জ কৰি দিব পাৰিব গতিকে আমি এটা ইলেকশ্যন কমিশ্যনৰ এটা ডিমাণ্ড দিছোঁ বা মই আজি মেইল পঠাম এতিয়া DC SPৰ ওপৰত একশ্যন ল'ব লাগে কাৰণ তেওঁলোক কম্পিটেণ্ট এনাফ নহয় যে তেওঁলোকে ষ্ট্ৰং ৰুম প্ৰটেকশ্যন কৰিব পাৰে এইখিনি মোৰ কথা আছিলে এতিয়া আপোনালোকে কিবা যদি আছে কওক লিখিত অভিযোগ কেতিয়া মানে দাখিল কৰিব এতিয়া আজি মই এখন আধা ঘণ্টাৰ আগতে FIR চাৰ্টিফিকেট কপিটো পালোঁ মই তো এতিয়া মই ECI কমপ্লেইন দিম ECI যদি আপোনাৰ 48 ঘণ্টাৰ ভিতৰত যদি আপোনাৰ ডিচিশ্যন নলয় তেতিয়া মই হাইকোৰ্টত মুভ কৰিম বুলি ভাবি আছোঁ ECI কেতিয়া দিব আজিয়ে দিম মেইল কৰি কথা নিদিয়ে আজি আৰু তাৰ এগেইনষ্টত অকল তেওঁৰ এগেইনষ্টত বৰ্ণালী ডেকা এজ এ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আৰু তাৰ নলবাৰী জিলাৰ SP আছে আৰু চিকিউৰিটি গোটেই দায়িত্ব থাকে SPৰ ওপৰত চিকিউৰিটি ব্ৰিজ হৈছে তাতে ইলেকশ্যনৰ সময় চব ৰাইজে EVM টেম্পাৰ হ'ব কিবা হয় তেনেস্থলত যদি এইবোৰ হৈ থাকে মানুহৰ সন্দেহটো আকৌ বৃদ্ধি হ'ব যে EVM টেম্পাৰৰ চান্স থাকে কাৰণ DCৰ ষ্ট্ৰং ৰুমত সোমাই 10 লাখ টকা দিব পাৰে সেই মানুহ আজি ধৰিব নোৱাৰিলে মানে SP আৰু DCৰ ওপৰত আপুনি এলিগেশ্যনটো SP আৰু DCৰ ওপৰত হ'ব কাৰণ SP এজ এ চিকিউৰিটি ইনচাৰ্জ আৰু গোটেই ডিষ্ট্ৰিক্টৰ ইলেকশ্যন ইনচাৰ্জ আপোনাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ হুইজ বৰ্ণালী দ্বাৰা প্ৰয়োজন আপুনি হাইকোৰ্টত যাব মই আজি দেখালে 48 ঘণ্টা অপেক্ষা কৰিম যদি ECI যদি আমাৰ একশ্যন নলয় তেতিয়াহ'লে আই উইল গো টু দ্য হাইকোৰ্ট SPও ৰেডি নহয় জানো দাস মোষ্ট প্ৰবলি সুপ্ৰিয়া দাস আছে এইটো মানে ডেমক্ৰেচিৰ কাৰণে বহুত ডাঙৰ কথা এইটো ষ্ট্ৰং ৰুমত কোনোবা মানুহ সোমাই পইচা ডিমাণ্ড দিব এইটো মানে সৰু কথা হৈ থকা নাই এতিয়া আৰু 7 লাখ টকা 10 লাখ টকা খোজাবলৈ ডিমাণ্ড দিছে এইটো বাৰু কোৰ্টত হৈ থাকিব গোটেই সেইটো মোৰ আপোনাৰ নামত খুজিছে মোৰ নামত খুজিছে মইতো আপোনাৰ আৰক্ষী মই লাষ্ট চানডে ষ্টেটমেণ্ট দিওঁতে মই আৰক্ষী এটাই কৈছোঁ মোৰ মানুহজন বিচাৰি দিয়ক প্ৰথম কথা কাৰণ কথা নাই প্ৰথমে কালি আপোনাৰ মানুহ এজন আহিব যে বিতুমনে মোক 10 লাখ টকা ডিমাণ্ড দিছে এইফালে আপুনি গমেই নাপায় তো DC এজন ডিষ্ট্ৰিক্টৰ হেড তেখেতক ডিমাণ্ড দিলে তেখেত মনে মনে বহি থাকিলে আৰু আজি শুনা পাইছোঁ তেখেতে মানে যিটো তেখেতে ভাবা নাছিলে কেছটো এনেকৈ যাব বুলি তো এতিয়া তেখেতে ব্যক্তিগত সাক্ষী যোগাৰ কৰিছে শুনা পোৱা মতে কিন্তু ব্যক্তিবিলাক বেছি দিন বচাব নোৱাৰিব বাৰু কাৰণ কোৰ্টখন আছেতো বাকী এইবোৰ আমাৰ কপি দি দিম এটা বাকী ফেচবুকৰ ওপৰত কিবা কিবি দি আছে লেখাৰ ওপৰত ফেচবুকৰ ওপৰত আজিকালি কোনো বাচ্ছাৰ কোনো কেছ ৰুজু নকৰে আৰু প্ৰথম কথা আপোনাৰ আৰু এটা বস্তু কওক ভাস্কৰ মহন্ত ছাৰ DGP আছিলে সেইমতে তেখেতে ইনষ্ট্ৰাকশ্যন দিছিলে যে এটা কেছ প্ৰিলিমিনাৰী এনকুৱাৰী নকৰাকৈ ৰেজিষ্টাৰ কৰিব লাগে ৰাতি 12টা হাতত কেছ দিলে 10 তাৰিখে 7 তাৰিখে ঘটনা আহিছে বেছি মনে মনে বহি থাকিলে ৰাতি 12টাত কেছ ৰেজিষ্টাৰ কৰিছে এক্সটৰ্চনৰ ওপৰত আৰু লগত তাত যিখিনি আপোনাৰ PSO আছিল তেওঁলোকক ছাছপেণ্ড কৰিব লাগে তেওঁলোক প্ৰটেক্ট কৰিব নালাগে তেওঁলোকৰ বছক তেওঁলোক ছাছপেণ্ড তেওঁলোক এৰেষ্ট কৰিব লাগে আচলতে আপুনি এতিয়া আপুনি ভাবচোন আপুনি কাৰোবাৰ ষ্ট্ৰং ৰুমত সোমাই পেলাই আপুনি ষ্ট্ৰং ৰুমত যাব পাৰিব জানো আপুনি DC গৰাকী কথা যেতিয়া তেওঁৰ যিগৰাকী ACS বিষয়া যিগৰাকী ACS অভিযোগ কৰিছিল প্ৰথম বেয়া ব্যৱহাৰ কৰা বুলি সেই ঘটনাটোৰ পিছত আপুনি ৰিয়েক্ট কৰিছিল ফেচবুকত আপুনি কি লিখিছিল নাই তাত লিখিছিলোঁ মই তাত মই এটাই ৰিয়েক্ট কৰিছিলোঁ যে আমি গম পোৱা মতে আপোনাৰ পশ্চিম নলবাৰী চাৰ্কল অফিচে DC ওপৰত এজাহাত দিছে এইটো এটাই লিখিছে মই কিন্তু আকৌ ৰিয়েক্ট কৰা নাই
সেই কথাটোৰ ওপৰতে আপোনাৰ ওপৰত তাৰমানে হেৰি কৰিছে মই আপোনাৰ যোৱা 3-4 মাহ ধৰি তেখেতে গোৱালপাৰাত থাকোঁতে কি কৰিছিলে অত্যাচাৰ কোকৰাঝাৰৰ কথা ধাৰাবাহিকভাৱে ধাৰাবাহিকে লিখি আছিলোঁ তো তেওঁ চাগে তাৰে খৰ্গহস্ত পাহৰি মেছেজ কৰিব বিচাৰিছে তেখেতে পাহৰি গৈছে যে আইনখন মাত্ৰ এজন বেছি এছপিৰ বাবে নহয় সাধাৰণ ৰাইজৰ বাবে আইনখন আছে তো আমাৰ আইনৰ ওপৰত পূৰ্ণ বিশ্বাস আছে আৰু আইনে যি ক'ব আমি সেইটোৱে মানি ল'ম সেইটোতো হ'ল কিন্তু তাত এটা বস্তু কৈছে বাৰে বাৰে যে এইটো মোৰ কেছটো মই চম্ভালি ল'ম কিন্তু মই এজ এ ৰেছপনচিবল চিটিজেন মই কি ক'ব বিচাৰিছোঁ ষ্ট্ৰং ৰুমত মানুহ সোমাইছে সেইভাবে আজিলৈ আইন দেখা কৰা নাই তো বেলেগ তেওঁতো কোনো পাৰ্টিক জনা নাই আছিলে লগালগ জনাব লাগিছিলে যে মানুহ সোমাইছে তো এতিয়া আমি এজ এ চিটিজেন এটা ভাবিব বাধ্য হৈছিলে তাত মানে ৰিগিং হোৱাৰ চান্স আছে ইভিএম টেম্পাৰৰ চান্স আছে এইটো অভিযোগ আহি থাকে যদিও বিশ্বাস কৰা নাছিলোঁ ইমান দিনে কিন্তু এইটো ঘটনা এইটো বিশ্বাস কৰা বাধ্য হৈছে যে এনি পাৰ্চন কেন গ' ইনচাইড দ্য ষ্ট্ৰং ৰুম যদিহে বেছি তেওঁৰ পক্ষত থাকে